সোমাই গ'ল চৰকাৰী টয়লেটৰ 18,000 টকা। চাওক আপোনাৰ একাউণ্টত যদি চৰকাৰী টয়লেটৰ 18,000 টকা সোমাইছে তো পোনপ্ৰথমে আপুনি এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাওক চৰকাৰী টয়লেটৰ কোনসকলে 18,000 টকা পাব সেই চেক লিষ্টটো আপুনি বা সেই বেনিফিচিয়াৰী লিষ্টটো আপুনি কেনেকৈ চেক কৰিব আজিৰ এইটো ভিডিঅ'ত খুব বিশেষ জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আপুনি শেষলৈকে চাই থাকিব। হে গাইজ, ৱেলকাম বেক টু মাই চেনেল ইউচুফ চাবজেক্টৰ নতুন এটা ইনফৰ্মেটিভ তথা খুবেই গুৰুত্বপূৰ্ণ টপিকৰ এটা ভিডিঅ'লৈ আপোনালোকক পোনপ্ৰথমে মই স্বাগতম জনাইছোঁ। চাওক ইউচুফ চাবজেক্টৰ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাই দিম কেনেকৈ আপোনালোকে চৰকাৰী টয়লেটৰ যিটো নেকি বেনিফিচিয়াৰী লিষ্ট হয় সেই লিষ্টখন কেনেকৈ আপুনি চেক কৰিব আৰু সেই লিষ্টখনত যদি আপোনালোকৰ নাম থাকে আপোনালোকে কিন্তু নিশ্চয়কৈ 18,000 টকা আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু সেই বেংক একাউণ্টত পইচাটো লাভ কৰাৰ কাৰণে কি কাম কৰিব লাগিব মোৰ এইটো ভিডিঅ'ৰ অতিকৈ শেষত আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। চাওক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সৰু ৰিকুৱেষ্ট এটা জনাইছোঁ, আপুনি যদি মোৰ এইটো চেনেলত পোনপ্ৰথমৰ কাৰণে ভিডিঅ' চাইছে বা মোৰ চেনেলত পোনপ্ৰথমৰ কাৰণে ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো এতিয়া তলৰ পৰা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি দিব যাতে মই আপলোড দিয়া পৰৱৰ্তী সময়ত প্ৰত্যেকটো ভিডিঅ' নটিফিকেশ্যনৰ সৈতে আপোনাক লগ পাওঁ। আৰু যদি ভিডিঅ'টো আপুনি ফেচবুক পেজত চাইছে, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰি এটা শ্বেয়াৰ কৰি ৰাখিব। চ' আহক পলম নকৰাকৈ মূল ভিডিঅ'লৈ আগবাঢ়িছোঁ। আপোনালোকে চিম্পলি কি কৰিব, টয়লেট এপ্লাইৰ যিটো 18,000 টকাৰ বেনিফিচিয়াৰী লিষ্টখন চেক কৰাৰ কাৰণে আপুনি চিম্পলি আপোনাৰ হাতত থকা এণ্ড্ৰইড ফোনটোৰ পৰা আপুনি আপোনাৰ গুগল বা ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ বাৰত টাইপ কৰিব স্বচ্ছ ভাৰত। চাওক এনেকৈ লিখক, চিম্পলি চাওক এনেকৈ স্বচ্ছ ভাৰত মিছন বুলি লিখি পেলাই এনেকৈ চাৰ্চ কৰি দিব। চাওক চাৰ্চ কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ এনেকুৱাকৈ খোল খাব। ইয়াত আহি আপুনি চিম্পলি কি কৰিব, চাওক ইয়াত একেবাৰে ওপৰত যিটো দেখা পাইছে স্বচ্ছ ভাৰত মিছন, চিম্পলি আপুনি স্বচ্ছ ভাৰত মিছনত এনেকৈ ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ খোল খাব। আৰু এইটো ইণ্টাৰফেচত আহি পেলাই চিম্পলি আপুনি কি কৰিব, আপোনাৰ যিটো পেজটো হয় পেজটো আপুনি 3 ডটত ক্লিক কৰি আপুনি চিম্পলি ডেস্কটপ চাইট কৰি ল'ব। ঠিক আছে, এনেকৈ আপুনি চিম্পলি ডেস্কটপ চাইট কৰি ল'ব। চিম্পলি চাওক ডেস্কটপ চাইট কৰি লোৱাৰ পিছত আপোনাৰ সন্মুখত এনেকৈ পেজটো খোল খাই যাব আৰু ইয়াত চাওক পপ আপ মেছেজ এটা আহিব। ইয়াত চিম্পলি আপুনি ক্ৰছ চিনত এনেকৈ ক্লিক কৰি পেলাই কিন্তু ক্ল'জ কৰি দিব। ঠিক আছে, নেক্সট আপুনি কি কৰিব, চাওক চিম্পলি আপুনি 3 লাইনছ এটা দেখা পাব। এইটো চাওক 3 লাইনছ, আপুনি চিম্পলি কি কৰিব 3 লাইনছত ক্লিক কৰিব। ঠিক আছে, 3 লাইনছটো চিম্পলি আপুনি চাওক এনেকৈ দেখাই দিব। আপুনি এনেকৈ 3 লাইনছত ক্লিক কৰিব। 3 লাইনছত ক্লিক কৰাৰ লগে লগে আপুনি চিম্পলি স্ক্ৰল কৰি তলত আহিব। ইয়াত চাওক দেখা পাইছে ডেশ্ববৰ্ড বুলি এটা অপশ্যন, আপুনি চিম্পলি ডেশ্ববৰ্ডত এনেকৈ ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু নতুন এটা ইণ্টাৰফেচ আপোনাৰ সন্মুখত খোল খাব। ইয়াত চাওক কেইবাটাও অপশ্যন আপোনালোকে দেখা পাব। ইয়াত চিম্পলি চাওক এই পেজটোত আহি পেলাই আপুনি লেফ্ট ছাইডত স্ক্ৰল কৰিব। ইয়াত চাওক দেখা পাইছে ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট বুলি এটা অপশ্যন, আপুনি চিম্পলি ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্টত এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত নতুন এটা ইণ্টাৰফেচ এনেকৈ দেখা দিব। চাওক ইয়াত আপোনালোকে কেইবাটা বস্তু চিলেক্ট কৰিব লাগিব। চিম্পলি চাওক ইয়াত পোনপ্ৰথমে আছে চিলেক্ট ষ্টেট, আপুনি চিম্পলি কি কৰিব চিলেক্ট ষ্টেটত ক্লিক কৰি পেলাই আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। ঠিক আছে, এনেকৈ চাওক আপুনি আপোনাৰ ষ্টেটটো চিলেক্ট কৰিব। নেক্সট চাওক চিলেক্ট ডিষ্ট্ৰিক্ট বুলি আছে, আপুনি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো কিন্তু ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ঠিক আছে, নেক্সট আপুনি কি কৰিব, চাওক চিলেক্ট ব্লক, এনেকৈ ক্লিক কৰি পেলাই আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব। ইয়াৰ পিছত চাওক চিলেক্ট পঞ্চায়ত, আপুনি এনেকৈ পঞ্চায়তটো চিলেক্ট কৰি ল'ব। ঠিক আছে, নেক্সট চাওক আপুনি আপোনাৰ গাঁও চিলেক্ট কৰিব লাগিব, ভিলেজ চিলেক্ট ভিলেজত এনেকৈ ক্লিক কৰিব আৰু নেক্সট আপুনি আপোনাৰ ভিলেজটো চিলেক্ট কৰি দিব। ঠিক আছে, নেক্সট চাওক এনেকৈ আপুনি ভিলেজটো চিলেক্ট কৰি পেলাই স্ক্ৰল ডাউন কৰিলে আপুনি দেখা পাব তলত ছাবমিট এটা অপশ্যন আছে, আপুনি চিম্পলি ছাবমিটত এনেকৈ ক্লিক কৰি দিব। চাওক ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত যিটো নেকি ডাটা হয় আপোনালোকৰ ভিলেজৰ যিবিলাকৰ নাম এই লিষ্টত আছে তেওঁলোকে কিন্তু 18,000 টকা নিশ্চয় পাই যাব। আপুনি চিম্পলি স্ক্ৰল ডাউন হৈ তলত আহিব। ইয়াত আপুনি দেখা পাব চাওক একেবাৰে স্ক্ৰল ডাউন হৈ তলত অহাৰ লগে লগে IHHL ফেজ 2 চাওক তলত লিখা আছে 275, চিম্পলি আপুনি 275ত এনেকৈ ক্লিক কৰি দিয়ক। আৰু ক্লিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনাৰ সন্মুখত গোটেইখিনি ডাটা কিন্তু এনেকৈ আহি যাব। নিশ্চয় আপোনালোকে গম পালে আপোনালোকৰ যিটো নেকি টয়লেটৰ কাৰণে যিটো নেকি এপ্লাই কৰিছিলে 18,000 টকা কোনসকলে পাব। চ' এনেকৈ কিন্তু আপুনি আপোনাৰ যিটো বেনিফিচিয়াৰী লিষ্ট হয় সেই লিষ্টখন কিন্তু আপুনি এনেকৈ চিম্পলি ডাউনলোড কৰি ল'ব পাৰিব। চাওক মই দেখাই দিলোঁ ডাউনলোড কেনেকৈ কৰিব লাগে। এতিয়া চাওক এই 18,000 টকাটো পোৱাৰ কাৰণে বেংক একাউণ্টৰ লগত কি কৰিব লাগিব, কেনেকৈ এই পইচাটো আপুনি পাব। চ' তাৰ কাৰণে মই পৰৱৰ্তী সময়ত ভিডিঅ' এটা লৈ আহিম, কিয়নো এইটো ভিডিঅ' দীঘলীয়া হৈ যাব। চ' সেইটো ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো এতিয়া আপুনি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, লগতে অল নটিফিকেশ্যন এলাউ কৰি ৰাখিব যাতে সেইটো ভিডিঅ' আপলোড কৰি দিয়াৰ লগে লগে আপুনি সকলোতকৈ আগত চাবলৈ পায়। আৰু যদি আপুনি এতিয়াও মোৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, আপুনি চিম্পলি ডেছক্ৰিপশ্যনৰ একেবাৰে ওপৰত মোৰ হোৱাটছআপ চেনেলটো পাই যাব। আপুনি চিম্পলি তাত চেনেলটোত ক্লিক কৰি পেলাই ফ'ল' কৰি ৰাখিব, কিয়নো তাত সৰু সুৰা কিছুমান আপডেটছ দি থকা যায়। চ' আজিলৈকে ইমানেই, জয় অসম, বাই বাই।